নমস্কাৰ সবকে পঢ়াশালীলৈ আদৰণি জনাইছো আজি ক্লাস 10 চেপ্টাৰ 1 বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ চেপ্টাৰটো স্টাৰ্ট কৰিবলৈ গৈ আছো সো প্ৰথমে চাই লও এই চেপ্টাৰটোৰ জৰিয়তে আমি কি কি শিকিম ইয়াতে কি শিকিম যোগাত্মক অখণ্ড সংখ্যাৰ দুটা অতি প্ৰয়োজনীয় ধৰ্মৰ বিষয়ে শিকিম ধৰ্ম দুটা কি কি এটা হৈছে ইউক্লিডৰ বিভাজন কলন বিধি আৰু এটা হৈছে পাটিগণিতৰ মৌলিক উপপাদ্য ঠিক আছে তো প্ৰথমে এই প্ৰথম যেটো ধৰ্ম আছে ইউক্লিডৰ বিভাজন কলন বিধি এটোৰ বিষয়ে জানিলো তো সব ইয়াতে কি লিখা আছে ইয়াতে ইউক্লিডৰ কলন বিধিটো কি যি কোনো এটা যোগাত্মক অখণ্ড সংখ্যা এক অইন এটা যোগাত্মক অখণ্ড সংখ্যা বি ৰে এনেদৰে ভাগ কৰিব পাৰি যাতে বিত কৈ সৰু এটা ভাগশেষ আর বাকি এৰে তার মানে মই ইয়াতে एग्जांपल দি কৰি দি আছো মানে ইয়াতে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ কথা কৈছে এটা এ আৰু এটা বি ঠিক আছে তো মই যোগাত্মক সংখ্যা এটা ধৰি লৈছো সাপোজ a = 5 আৰু b = 2 তাৰ পিছত কি কৈছে এই a টোক b ৰে হৰণ কৰিব লাগে তো ইয়াতে এই 5 টোক 2 ৰে হৰণ কৰিম কি পাম 2 2 গুণ 4 আৰু ভাগে 1 থাকি যাব ইয়াতে এই 5 টো মানে কি a আৰু এই 2 টো কি b আৰু এই ওপৰৰ 2 টো আৰু এই তলৰ 1 টো কি এইটো আমি অলপ পিছত শিকিম সোয়া তোমালোকে এটা ফৰ্মুলা পৰুৰে পৰা পাইছা কি ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হয় না তো ইয়াতে ভাজ্য কোনটো এই যে এই ভিতৰৰ এই পাঁচটো হৈছে ভাজ্য আৰু এই দুইটো কি ভাজক এই দুইটো কি ভাগফল আৰু এই 1 টো কি ভাগশেষ এটো আমি জানো আৰু ইউক্লিডৰ কলন বিধিত সেই ফৰ্মুলাটোকে অলপ মডিফাই কৰি দিছে ইউক্লিডৰ কলন বিধি মতে কি a = bq + r এটো হৈছে ইউক্লিডৰ কলন বিধি এই q আৰু r টো কৰ পৰা আহিল ইয়াতে এই যে ভাগফল যে 2 আছে এটোক ইউক্লিডৰ কলন বিধি হিচাপে q এৰে বুজোৱা হয় আৰু ভাগশেষটোক r এৰে বুজোৱা হয় ঠিক আছে আৰু ইয়াতে আৰু এটা কন্ডিশন দিয়া আছে কৈছে 0 is less than equal r less than b এইটো মনত ৰাখিবা তোমালোকে ইয়াতে কৈছে কি r টো সদায় শূন্যৰ সমান হ'ব বা শূন্যতকৈ ডাঙৰ হ'ব ইয়াতে r কি আছে 1 শূন্যতকৈ ডাঙৰ আছে আৰু সাপোজ মই এতিয়া 4 এটা সংখ্যা লৈছো ইয়াক 2 ৰে ভাগ কৰিম 2 বাৰ যাব 4 ভাগশেষটো কি থাকিল শূন্য তাৰ মানে আমাৰ r ইয়াতে কেতিয়াবা কেতিয়াবা শূন্য আহে কেতিয়াবা শূন্যতকৈ ডাঙৰ আহে তো এইটোৱে কৈছে এইখিনিত আৰু এইফালে কি দিছে r is less than b মানে r টো b কে সকলো সময়তে সৰুয়ে থাকিব ইয়াতে r মানে কি আছে শূন্য আৰু b মানে কি আছে 2 কোনে ডাঙৰ b টোৱে ডাঙৰ ইয়াতেও সোৱা ইয়াতে r আছে 1 আৰু b টো আছে কি 2 তাৰমানে ইয়াতেও b টো ডাঙৰ হৈছে হেতুৱে কৈছে b টো সদায় r তকে ডাঙৰ হ'ব এটো মনত ৰাখিবা সো আৰু চাইলো কি আছে আৰু এটা কথা মনত ৰাখিবা এই ইউক্লিডৰ বিভাজন কলন বিধিটো আমি কিয় ইউজ কৰিম হেইটো কিয় ইয়াতে দিয়া আছে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ নিৰ্ণয় কৰাত ব্যৱহাৰ কৰিম মানে গসাউ মানে বুজিছাই গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ HCF উলিয়াওতে আমি এই ইউক্লিডৰ কলন বিধিটো ইউজ কৰিম নেক্সট আৰু এটা কি আছিল ধৰ্মটো পাটিগণিতৰ মৌলিক উপপাদ্য এই উপপাদ্যৰ মতে কি হয় প্ৰতিটো যৌগিক সংখ্যাকে কেতবৰ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে এক অদ্বিতীয় ৰূপত প্ৰকাশ কৰিব পাৰি এটো হৈছে কি পাটিগণিতৰ মৌলিক উপপাদ্যটো তো এটোৰ বিষয়ে আমি পিছত ভালকে ডিসকাস কৰিম আৰু এটা চাই লও ইয়াৰ জৰিয়তে কি কি শিকিম পিছত ইয়াত পাটিগণিতৰ মৌলিক উপপাদ্যৰ দ্বাৰা এই যে √2 √3 √5 এইবিলাক যে অপৰিমেয় সংখ্যা এটো প্ৰমাণ কেনেদৰে কৰিব লাগে এইবিলাক শিকিম তাৰ পিছত সাপোজ এটা পৰিমেয় সংখ্যা দিয়া আছে ইয়াৰ দশমিক বিস্তৃতিটো
হাবদি অর্থাৎ পরিসমাপ্ত হব নে নিরবধি অর্থাৎ অপরিসমাপ্ত হব নে পৌনপুনিক হব এইবিলাক আমি এই যে পাটিগণিতৰ মৌলিক উপপাদ্যৰ দ্বাৰা শিকিম তো ইয়াতে দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি তাক অনুভৱ কৰিবলৈ তলৰ অখণ্ড সংখ্যাৰ জোৰ কেইটা মন কৰা ইয়াতে তিনিটা জোৰ দিছে এই জোৰ কেইটা মই সমাধান কৰি দেখাই দি আছো প্ৰথমে কি আছে 17 6 এটো এই 6 ৰে 17 টুক ভাগ দিম কিমান পাম দুইবাৰ যাব 12 ইয়াতে ভাগ একটো 5 থাকি যাব ইউক্লিডৰ কলন বিধি মতে কি আছিল a = bq + r ন তো এটো কেনেদৰে সজাই লিখিম ইয়াত a মানে কি আছে 17 = b মানে কি 6 * q মানে কি 2 + r মানে ইয়াতে 5 আছে এইটোই হল ইউক্লিডৰ কলন বিধি হিচাপে লিখাটো এনেদৰে লিখিব লাগে ঠিক আছে তো আৰু এটা আছে কি 5 12 5 আৰু 12 তাৰ মানে এই 12 ৰে 5 ক ভাগ দিব দিছে এটো তো না যায় 0 টাইমস যাব 0 ইয়াতে ভাগ একটো আছে থাকি যাব তো এটো যদি লিখো আমি কেনেদৰে লিখিম ইয়াতে 5 = 12 * 0 + 5 আছে না লিখাটো a = bq + r আৰু এটা কি আছে 24 20, 4 4 रे 20 भाग दिम भाग तो हमार 15 एटो केने धरे लिखि दिम 20 = 4 * 5 + 0 কৰিব পাৰিছা তো এইখিনি আছিল ইয়াতে তো ইয়াতে যিখিনি দিয়া আছে এইখিনি তোমালোকে এতিয়া ধৰিব পাৰিছা এই লাইনবিলাক কেনে ধৰে আহিল এই প্ৰথমটোৰ কাৰণে এটো আইছে তাৰ পিছৰটো এটো তাৰ পিছৰটো তো মই কৰিয়ে দিছো আৰু ইয়াতে আৰু এটা লিখা আছে কি মন কৰা যে q বা r শূন্য হ'ব পাৰে আমি পাইছোৱে q ইয়াতে শূন্য আহিছে r ও শূন্য আহিছে মানে এটোৱে কৈছে মনত ৰাখিবা q আৰু r টো শূন্য আহিব পাৰে তো তাৰ পিছত ইয়াতে কেইটামান চেষ্টা কৰিব দিছে মই এটা কৰি দি আছো তোমালোকে বাকি দুটা এই দুটা কৰি লবা তো প্ৰথমটো আছে কি 10,3 মানে এই 3 ৰে 10 টো হৰণ দিব দিছে এই 3 গুণ নহয় আৰু ইয়াতে ভাগ একটো 1 থাকিব এইটো যদি আমি ইউক্লিডৰ কলন বিধি হিচাপে লিখো কেনেদৰে হ'ব 10 = 3 * 3 + 1 এইটোৱে হ'ব আনসাৰটো তো এনেদৰে বাকি দুটা তো কৰি দিব পাৰিবা কৰি লবা তাৰ পিছত আছে এটা উপপাদ্য উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তো প্ৰমেয়িকাটো কি এইটো তোমালোকে মই অলৰেডি বুজাইছো তথাপিও তোমালোকে এইখিনি ভালদৰে মনত ৰাখিবা কি দিছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r যত 0 = r < b এইটো এই গোটেইখিনি তোমালোকে ভালদৰে মনত ৰাখি দিবা কাৰণ এইটো তোমালোকৰ এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে কলন বিধি বুলি দিয়া আছে কলন বিধি কি বস্তু কলন বিধি হৈছে যেতিয়া এটা প্ৰবলেম আমি সমাধান কৰিম তাতে যে স্টেপ বিলাক আহি থাকিব এইটোকে কলন বিধি বুলি কয় ঠিক আছে আৰু এটা ওয়ার্ড আছে কি প্ৰমেয়িকা প্ৰমেয়িকা মানে কি এটা প্ৰমাণিত বিবৃতি যাক অইন বিবৃতি এটা প্ৰমাণ কৰাত বাবে ব্যৱহাৰ কৰা হয় মানে ধৰা এটা ফৰ্মুলা ক'ব পাৰি মানে যেটো অলৰেডি কি প্ৰমাণিত হৈ আছে আৰু সেই বিবৃতিটোৰ জৰিয়তে অইন এটা বিবৃতি আমি প্ৰবলেমটো মানে বিবৃতিটো সমাধান কৰা সহায় কৰিব ঠিক আছে তো এইখিনি আছিল এটো আৰু নাই নেক্সট
নেক্সট ইয়াতে এটা হয়তো প্ৰবলেম সমাধান কৰি দিয়া আছে সো মই এটা কৰি দি আছো ইয়াতে স্টেপ বিলাক লিখি দিয়া আছে অলপ চাই লও কি আছে সি আৰু ডি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰা তেতিয়া আমি পূৰ্ণ সংখ্যা কিউ আৰু আৰ পাম যাতে c dq প্লাস r হে একেটাই তাত ab বুলি লিখা আছিল ইয়াতে c আৰু d বুলি ধৰিছে সেই কাৰণে এটো তো বুজিছাই স্টেপ 2 কি দিয়া আছে যদি r 0 তেন্তে c আৰু d ৰ গসাউ d যদি r not equal to 0 তেন্তে d আৰু r ত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰা মানে ইয়াতে কথাটো এনেদৰে কৈছে c আৰু d দুটা অখণ্ড সংখ্যা মানে যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিব তো এই c টো প্ৰথমে d ৰে হৰণ কৰিম কৰাতে আমি ইয়াতে q পাম এটা আৰু ইয়াতে কিবা এটা আইব আৰু ইয়াতে আমি r পাম যদি r is equal to 0 যদি r টো 0 হৈ যায় তেন্তে গসাউটো কি হ'ব এই d টোৱে গসাউ হৈ যাব ঠিক আছে আৰু যদি r টো 0 নাহে তেতিয়া কি হ'ব তেন্তে d আৰু r ত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰা মানে এই r টোৰে আকৌ এই d টো হৰণ কৰিব লাগিব ঠিক আছে এনেদৰে কৰি থাকিম যেতিয়ালৈকে আমাৰ r শূন্য নাহিব তেতিয়ালৈকে আমাৰ অংকটো কৰিয়ে থাকিব লাগিব ঠিক আছে তাৰ পিছত স্টেপ 3 কি দিছে ভাগে শূন্য পোৱালৈকে এই প্ৰণালীটো অব্যাহত ৰখা এই পৰ্যায়ত পোৱা ভাগযোগটোৱে হ'ব নিৰ্ণয় গসাউ মই অলপ আগতে কৈছো শূন্য যেতিয়ালৈকে আমি নাপাম মানে r ৰ মানটো তেতিয়ালৈকে আমাৰ অংকটো কৰিয়ে থাকিব লাগিব আৰু যেতিয়া আমি পাম তেতিয়া কি কৈছে ভাগযোগটোৱে হ'ব গসাউ মনত থাকিব তো ইয়াত মানে ভাজকটো গমে পাইছা মই যেতিয়া কৈছো ইয়াতে r = 0 আহি গল এটো কি ভাজক এটোই আমাৰ গখাও হৈ যাব এটোই ইয়াতে কৈছে কথাটো তো নেক্সট মই এটা উদাহৰণ কৰি দি আছো ইয়াতে এই যে এই দুটা সংখ্যা মই সলভ কৰি দি আছো এটো উদাহৰণ 1 তে আছে ঠিক আছে মই কৰি দি আছো তা হৈছে 4052 আৰু এটা 1 সরি কিবা আছে 12576 2576 এই দুটা সংখ্যা দিয়া আছে তো এটো উদাহরণ এক হয় ঠিক আছে সলিউশন ইয়াত প্রথমে কোনটো ডাঙৰ হেইটো 12576 greater than 4052 তার মানে এই সংখ্যাটোক ভাগ দিম এই সংখ্যাটোৰে ঠিক আছে ইয়াতে লিখি লবা a = 12576 মানে ডাঙৰ সংখ্যাটোক a বুলি ধৰি লবা আৰু b = কিমান হ'ব তানহলে 4052 তাৰ পিছত কিবা আমি জানো কি ফৰ্মুলাটো আছিল a = bq + r আৰু কন্ডিশনটো ইয়াতে লিখি দিবা 0 is less than equal r less than b তো a মানে কিমান আছে ইয়াতে 12576 is equal to b মানে কিমান 4052 এতিয়া আমি হৰণটো কৰি চাও 4052 ৰেখা হৰণ দিম 12576 12576 ইয়াতে q কিমান পাইছো পূৰণ 3 বুজিছা পূৰণ সরি যোগ ভাগশেষটো কিমান আছে আমাৰ 420 ঠিক আছে আকৌ কি কৰিম এতে আমাৰ সোয়া ইয়াতে r2 কি গুণ আহিছে নেকি আহা নাই তাৰ মানে কি কৰিব লাগিব আকৌ এই r ৰে হৰণ দিব লাগিব কাক এই ভাজকটোক ভাজক মানে কি b মানে এনেদৰে লিখি দিব পাৰিম 4052 = এই r2 ইয়াতে আহি যাব 420 মাল্টিপ্লাই এখিনি থাক আকৌ হৰণ কৰি চাই ল কি কৰিম কা হৰণ দিম 4 বিয়োগ কৰিলে আমাৰ 7 এটো থাকি যাব ইয়াতে সোয়া কিউ কিমান পাইছো 9 প্লাস
r কিমান 272 ক্লিয়াৰ আকৌ আগৰ দৰে r এতিয়ালৈকে আমাৰ পূৰ্ণ অহা নাই তো আমি এতিয়া এই b টোক ইয়াতে a বুলি লিখি দিম তো 420 is equal to 272 into আকৌ এতিয়া হৰণ কৰি চাইলো এই 272 ৰে আমি 420 তো ইয়াতে q কিমান আহিল 1 প্লাস r2 কিমান 148 তাৰপিছত আকৌ লিখিম 272 is equal to 148 into 148 ৰে কাক হৰণ দিম 272 1 ইয়াতে q কিমান আছে 1 প্লাস r2 কিমান 1 2 আকৌ সেম 148 is equal to 124 multiply এই 124 ৰে আকৌ কা হৰণ দিব লাগে 148 ক হৰণ দিব লাগে এটো কিমান বাৰ যাব এটো 1 বাৰ যাব তো কি হ'ব 124 এটো মাইনাস কৰিলে আমি 24 পাম তো 1 প্লাস 24 124 into 24 multiply এটো 24 ৰে আকৌ 124 ইয়াতে 4 ভাগ x দিব তো কিমান বাৰ গৈছে 5 বাৰ প্লাস r 24 is equal to 4 into 6 4 6 গুণ 24 হ'ব প্লাস না হলে 4 6 গুণ 24 এ পাম আমাৰ ভাগশেষটো শূন্য আহি যাব আৰু ইয়াতে r2 এতিয়া শূন্য আহিছে তাৰ মানে আমাৰ অঙ্কটো ইয়াতে শেষ হ'ব এতিয়া আমাৰ গসাউটো কি হ'ব এতেকে গসাউ is equal to কিমান হ'ব কি হয় ভাজকটো হয় ইয়াতে ভাজক কি আছে 4 তাৰ মানে গসাউটো আমাৰ 4 হ'ব ক্লিয়াৰ ধৰিব পাৰিছা তোমালোকে তো নেক্সট ইয়াতে আৰু এটা কথা তোমালোকে যদি ভালদৰে মন কৰা দেখিব পাৰিবা ইয়াতে এই দুটা সংখ্যাৰ গসাউ আমাৰ 4 হ'ব এই দুটা সংখ্যাৰ গসাউ 4 হ'ব এই দুটাৰো 4 এই দুটাৰো 4 এই দুটাৰো 4 তোমালোকে কৰি চালে গম পাবা এই সংখ্যা কেইটাৰ এই দুটা সংখ্যাৰ গসাউটো আমাৰ 4 এ ওলাব ঠিক আছে তো ইয়াতে এখিনি আছে নেক্সট কি আছে চাও হে যে ইয়াতে এনেদৰে লিখিয়ে দিছে 24 আৰু 4 গসাউ সমান সমান কাৰ হ'ব 124 আৰু 24 ৰ গসাউ এইবিলাক মানে সব কেইটাৰ গসাউ বিলাক সেমি হ'ব কিমান হ'ব 4 তো নেক্সট পেজত গৈ আছো নেক্সট পেজত উদাহৰণ 2 আছে এইটো কৰি দি আছো কি দিছে দেখুৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম সংখ্যা যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা 2q + 1 আৰ্হিৰ যত q কোনোবা অখণ্ড সংখ্যা তোমালোকে এটা কথা মনত ৰাখিবা যদি কোনো এটা সংখ্যা 2q এনেদৰে থাকে এই সংখ্যাটো যুগ্ম সংখ্যা হ'বনে নাই কি কেনেদৰে চেক কৰিম আমি আগতে জানো যিকোনো এটা সংখ্যা যদি 2 ৰে বিভাজ্য হয় তেন্তে এটো যুগ্ম সংখ্যা হয় তা আমি যদি 2 ৰে এতিয়া ভাগ দেই 2 2 ক্যান্সেল হৈ অকল q থাকিব তাৰ মানে এটো যুগ্ম সংখ্যা হয় এতিয়া আৰু এটা দিছে কি 2q + 1 এটো কি 2 ৰে ভাগ যাব নেকি না যায় তাৰ মানে এটো অযুগ্ম সংখ্যা আৰু এটা লৈছো 2q + 2 এটো 2 ৰে ভাগ দেম তো ইয়াৰ পৰা এটা 2 কমন যাব কি থাকিব q + 1 আৰু ইয়াতে 2 2 2 ক্যান্সেল হৈ যাব তাৰ মানে এটো যুগ্ম সংখ্যা হল তাৰ মানে আৰৰ ঠাইত যদি কিবা এটা যুগ্ম সংখ্যা থাকে তেন্তে গোটেই সংখ্যাটো যুগ্ম হয় আৰু যদি আৰৰ ঠাইত অযুগ্ম সংখ্যা থাকে তেন্তে গোটেইটো অযুগ্ম সংখ্যাই হয় তো এটো কি উদাহৰণ 2 টো কৰি দি আছো ইয়াত চাবা ইয়াতে ইয়াত এই এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটো আমাক দিয়া নাই আমি এটো মানে নিজে জানি লম আৰু ইয়াতে কি দিয়া আছে 2q মানে b বুলি কাক দিয়া আছে 2 দিয়া আছে তো ইয়াতে লিখি লম এনেদৰে ইয়াত
b is equal to 2 ঠিক আছে আৰু আমাৰ কন্ডিশনটো কি আছিল b সদায় r তকে ডাঙৰ হয় ন তো ইয়াতে r কি হ'ব তেনেহলে r টো 0 আৰু 1 হে হ'ব পাৰিব তাৰ বেছি তো হ'ব নোৱাৰে কাৰণ b টো আমাৰ 2 আছে তো এই দুটা হ'ব r এতিয়া আমি ইউক্লিডৰ বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে আমি কি জানো a = bq plus r so 0 is less than equal r less than b ঠিক আছে তো r ইয়াতে কি কি আছে এটা এবাৰ 0 এবাৰ 1 এই দুটাই হ'ব পাৰিব তো প্ৰথমে আমি যদি r = 0 হয় r যদি 0 হয় তেনেহলে কি হ'ব a = bq b মানে কিমান আছে 2 q মানে তো q এ ৰাখিম প্লাস r r মানে কি কি ধৰিছো 0 তো এটো এনেদৰে লিখিব পাৰি a = 2q এটো কি হ'ব অলপ আগতে পাইছো 2q তো কি এটা যুগ্ম সংখ্যা তো ইয়াতে লিখি দিম এটো যুগ্ম আছে আকৌ যদি r = এতিয়া 1 হয় তেন্তে a = 2q + 1 হ'ব এতিয়া অলপ আগতে পাইছো r ৰ ঠাইত যদি অযুগ্ম সংখ্যা থাকে তেন্তে গোটেইখিনি এটা অযুগ্মই হয় এটো অযুগ্ম হৈ যাব তা আমি পাইছো তাৰ পিছত তোমালোকে এনেদৰে লিখি দিবা এতেকে ইয়াৰ পৰা লিখি দিবা প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ যত q কোনোবা অখণ্ড সংখ্যা ইয়াৰ পৰা এইখিনি লৈকে তোমালোকে লিখি দিবা তলত ঠিক আছে তেনেহলে হৈ যাব তাৰ পিছত উদাহৰণ 3 টো চাও দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যা 4q + 1 নাইবা 4q + 3 আৰ্হিৰ যত q কোনোবা এটা অখণ্ড সংখ্যা ইয়াতে আগৰ দৰেই দিছে ইয়াতে 4q দিছে মানে ইয়াতে b হিচাপে কি আছে 4 তো আমি হেতু ধৰিয়ে কৰিম তো উদাহৰণ 3 টো কৰি দি আছো আগৰ দৰেই ইয়াত b = কিমান আছে 4 তেন্তে r কি হ'ব পাৰিব b সৰু কেইটাহে হ'ব পাৰিব r কি হ'ব 0 1 2 3 এই কেইটাই হ'ব পাৰিব তাৰ পিছত লিখিবা ইউক্লিডৰ ইউক্লিডৰ বিভাজন কলন বিধি মতে a = bq plus r 0 is less than equal r less than b তো প্ৰথমে যদি r = 0 r টো 0 বুলি ধৰিছো তেন্তে কি হ'ব a = bq b মানে আছে 4 q plus r মানে কিমান ধৰিছো 0 তো এটো কি হ'ব a = 4q কি হ'ব এটো যুগ্ম হ'ব এটো তোমালোকে বুজিছা এতিয়া তো আকৌ যদি r = এতিয়া 1 ধৰিম কি হ'ব a = 4q + 1 হৈ যাব r ৰ ঠাইত অযুগ্ম সংখ্যা আছে মানে গোটেইখিনি এটা অযুগ্ম সংখ্যা হৈ যাব যদি r = 2 হয় a = 4q + 2 হ'ব r ৰ ঠাইত যুগ্ম সংখ্যা আছে তাৰ মানে গোটেই সংখ্যাটো এতিয়া যুগ্মই হ'ব যদি 3 হয় তেন্তে কি হ'ব a = 4q + 3
আৰৰ ঠাইত অযুগ্ম সংখ্যা আহিছে তাৰমানে এইটো আকৌ অযুগ্ম হ'ব সৰি যদি সৰি ইয়াতে r একেইটাই আছিল 3 লৈকে আমি 3 লৈকে উলিয়াইছো এতিয়া আমাক কোশ্চেনটো কি দিছিল এবাৰ চাই লও দিছিল কি যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4q + 1 নাইবা 4q + 3 আৰ্হিত থাকে যত q এটা অখণ্ড সংখ্যা তাৰমানে অযুগ্ম কেইটা কি হ'ব লাগে 4q + 1 আৰু 4q + 3 চাও ইয়াতে আহিছে না নাই আহিছে 4q + 1 টো অযুগ্ম আহিছে আৰু 4q + 3 টো অযুগ্ম আহিছে আমি প্ৰমাণ কৰিব পাৰিছো এতিয়া লিখিবা এতেকে তাৰপিছত তোমালোকে ইয়াৰ পৰা লিখি দিবা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4q + 1 নাইবা 4q + 3 আৰ্হিৰ যত q নাই কোনোবা এটা অখণ্ড সংখ্যা এইখিনি আৰু লিখি নিদিলো তোমালোকে লিখি লবা ঠিক আছে তো নেক্সট উদাহৰণ 4 উদাহৰণ 4 কি দিয়া আছে এজন মিঠাই বেপাৰীৰ 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে তেও হেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে এই উদ্দেশ্যৰে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকত কিমান সংখ্যক মিঠাই থাকিব মানে ইয়াতে কি কৈছে এটা মিঠাই বেপাৰীৰ ওচৰত 420টা কাজু বৰফি আছে আৰু 130টা বাদাম বৰফি আছে তেও এটা মানে প্ৰতিটো থাকতে সমান সংখ্যককে বাদাম বৰফি আৰু কাজু বৰফি দিব বিচাৰিছে এটা ট্ৰেত সজাব ঠিক আছে তো ট্ৰেখনত যদি 4টা কাজু বৰফি দিয়ে তেনেহলে 4টা বাদাম বৰফিও দিব এনেদৰে সজাব ঠিক আছে তো এনেদৰে সজাওতে মানে এটা ট্ৰেত কেইটাকৈ কাজু বৰফি আৰু বাদাম বৰফি দিলে মানে ঠাইখিনি বহুত কম ল'ব আৰু কি হেইটো দিছে তো কেইটাকৈ সজাব এইটো উলিয়াৰ কাৰণে কি কৰিম গখাও বাইৰ কৰিম ঠিক আছে কি আছে 420 আৰু 130 সংখ্যা দুটা কি 420 একটু ডাঙৰ কাটকে 130 সলিউশন দিলো ঠিক আছে তাৰ পিছত আগৰ দৰে এই উদাহৰণ 1ত যে কৰিছো আমি কেনেদৰে কৰিছো ডাঙৰ সংখ্যাটোক a বুলি ধৰি লম ইয়াত a = 420 আৰু b = কি হ'ব 130 আমি জানো যে a = bq + r 0 is less than equal r less than b ইয়াত a মানে কিমান আছে 420 is equal to b মানে কিমান আছে 130 আৰু q কিমান হ'ব এটো আমি উলিয়াই 130 ৰে কা হৰণ দিব লাগে 30 থাকিব ইয়াত q কিমান পাইছো 3 প্লাস r মানে 30 তাৰ পিছত আকৌ সেম 130 is equal to 30 into আকৌ এই 30 কৰে 130 টো হৰণ দিম কিমান বাৰ যাব 4 বাৰ যাব 20 হ'ব আৰু ইয়াতে 10 থাকি যাব 4 প্লাস আকে কিমান 10 30 is equal to 10 into 3 10 3 গুণ 30 আৰু তেতিয়া আমাৰ ভাগশেষটো কিমান আহি যাব 0 আহি যাব একে লিখি দিব এতেকে গখাউ is equal to কিমান হ'ব 10 তাৰ পিছত আকৌ লিখি দিব লাগিব ইয়াতে কোশ্চেনটো কেনেদৰে দিয়া আছে প্ৰতিটো থাকত কিমান সংখ্যক মিঠাই থাকিব তো এনেদৰে লিখি দিবা প্ৰতিটো থাকক সৰি গতিকে প্ৰতিটো থাকত 10টা
নোহোৱাকৈ মিঠাই থাকিব। ক্লিয়াৰ? ধৰিব পাৰিছা? এইখিনিয়ে আছিল আজি। উদাহৰণ কেইটাই কৰিছোঁ আৰু অনুশীলনী কেইটা নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম, অনুশীলনী 1.12। আজিৰ এইখিনি যিখিনি বুজাইছোঁ তাৰে পৰা যদি কিবা প্ৰব্লেম পোৱা মোক কমেণ্টত জনাই দিবা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা।